তিতাবৰত কাছজান নৈৰ মথাউৰি ছিঙি নষ্ট কৰিলে খেতিপথাৰ মথাউৰি ছিঙাৰ ফলত প্ৰায় ৩০০০ বিঘা খেতিপথাৰ নষ্ট কৃষকৰ যাৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কৃষক ৰাইজৰ মাজত তিতাবৰৰ ভগনিয়া নামচুঙি চাপৰিচুক আৰু খাৰগুৱা গাঁৱৰ কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতি প্ৰতি বছৰে নৈখনৰ মথাউৰি ছিঙি খেতিপথাৰ নষ্ট হোৱাৰ পিছতো গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ সমস্যা সমাধানৰ সূত্ৰ বিচাৰি গাঁওবাসীয়ে অনুষ্ঠিত কৰে ৰাজহুৱা সভা ছিগি যোৱা মথাউৰি অস্থায়ীভাৱে নিৰ্মাণ কৰাৰ কথা ৰাজহুৱা সভাত ঘোষণা কৰে তিতাবৰ খণ্ড উন্নয়ন বিষয়াই আজি কেইবছৰমানৰ পৰা আগৰ পৰা আমাৰ এই তিনিখন গাঁৱৰ কৃষকে কাছজান নৈ বানপানীৰ পৰা যথেষ্ট অসুবিধা পাই আছে খেতিপথাৰ প্ৰতিবাৰে নষ্ট হৈছে এইবাৰো প্ৰতিজন কৃষকে তিনিবাৰকৈ খেতি ৰোপণ কৰিব লগা হৈছে তথাপিতো খেতিয়কসকল এতিয়াও নিশ্চিত নহয় যে আঘোণমহীয়া তেখেতলোকে ধান কাটিবলৈ পাব নে নাপায় এই কথাত তেখেতলোক এতিয়াও নিশ্চিত নহয় গতিকে এই সমস্যাটো সমাধানৰ বাবে আমি তিতাবৰৰ বিভিন্ন বিভাগৰ প্ৰায় প্ৰতিটো বিভাগৰ বিষয়াসকলক আমন্ত্ৰণ কৰিছিলোঁ আমাৰ লগতে আমাৰ স্থানীয় বিধায়ক মহোদয়ক আমন্ত্ৰণ কৰি আনিছিলোঁ তেখেতলোকৰ লগত গোটেই সমস্যাটোৰ বিষয়ে আলোচনা কৰিছোঁ আৰু এই সমস্যাটো কেনেদৰে সমাধান কৰিব পাৰি তাৰ এটা উত্তৰ আজি বিচাৰিছোঁ আৰু তেখেতলোকে আমাক দিছে অস্থায়ীভাৱে কিছু কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা কৈছে আমাৰ বিডিঅ বাইদেউ এই কথাটো কৈছে আমি কেনেদৰে এই ভেটাটো মাৰিব পাৰিম লগতে আমাৰ জলসম্পদ বিভাগেও জিঅ' বেগ যোগান ধৰাৰ কথা আজি আশ্বাস আমাক দিছে কিন্তু আমি বিচাৰিছোঁ যে এই সমস্যাটো বছৰে বছৰে আহি নাথাকক প্ৰতি বছৰে আহি নাথাকক এই সমস্যাটো এটা স্থায়ী সমাধান লাগে